নমস্কাৰ। মেথছটো আজিকালি এনেকুৱা এটা অবিচ্ছেদ্য অংগ হৈ পৰিছে যে যিকোনো কম্পিটিটিভ এক্সাম যেতিয়া আমি দিব যাম মেথছটো আমাক লাগিবই। উইদাউট মেথমেটিক্স যিকোনো কম্পিটিটিভ এক্সাম আমি ক্লিয়াৰ কৰিব নোৱাৰিম। তো সেইকাৰণে মেথছটো বহুতেই জৰুৰী। তো গতিকে আৰু মেথছ এনেকুৱা নহয়, বহুতে ষ্টুডেণ্টে ভুল কৰে কি মেথছ কৰিব যায়, কেইটামান মেথছৰ প্ৰশ্ন লৈ লয়, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ লৈ লয়, সেইকেইটা ছল্ভ কৰে। সেনেকৈ মেথছ শিকিব নোৱাৰে। মেথছ জানিবৰ বাবে কিছু কনচেপ্ট জৰুৰী। বহুত ইমান কিবা ৰকেট চায়েন্স কিবা কিবি এনেকুৱা নহয়, কিছুমান কনচেপ্ট থকাটো জৰুৰী। আৰু সেই কনচেপ্টখিনি যেতিয়া থাকিব তোমালোকৰ, তেতিয়া মেথছটো বহুত ইজি হৈ পৰিব। তো তোমালোকৰ মোৰ ইউটিউব চেনেল প্ৰজ্ঞা আছামলৈ মই মৃদুল কলিতাই স্বাগতম জনাইছোঁ। তো তেনেকুৱা এটা প্ৰয়াস কৰিছোঁ যে যাতে তোমালোকৰ কনচেপ্টবিলাক ক্লিয়াৰ থাকে। আৰু এনেকুৱা কনচেপ্টৰ পৰা ক্লাছ 10 হওক, ক্লাছ 9 হওক, যিকোনো কম্পিটিটিভ এক্সাম হওক, ADRE হওক, টেট হওক, CTET হওক, চবতে এনেকুৱা কনচেপ্টবিলাকৰ পৰাই কুৱেশ্যন পায়। সেইকেইটাই কমন কনচেপ্ট, সেইকেইটাৰ পৰাই কুৱেশ্যন আহি থাকে। গতিকে কনচেপ্টকেইটা ক্লিয়াৰ থাকিলে যিকোনো কুৱেশ্যন তোমালোকে আৰামত ক্লিয়াৰ কৰিব পাৰা। ঠিক আছে, আমি আগবাঢ়োঁ। তো আজি আমি আলোচনা কৰিম বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যা মানে ৰিয়েল নাম্বাৰ, ইংৰাজীত কয় তাক ৰিয়েল নাম্বাৰ। ঠিক আছে, তো বাস্তৱ সংখ্যা মানে বুজি লোৱা কিনো বাস্তৱ সংখ্যানো কি। বাস্তৱ সংখ্যা মানে নামটোতে দেখোন গম পায় যে বাস্তৱ, ৰিয়েল। পৃথিৱীত যিমানবিলাক সংখ্যা আছে বাস্তৱত, সেইবিলাকেই বাস্তৱ সংখ্যা, ৰিয়েল নাম্বাৰ। আমি সৰুতে পাইছোঁ পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা, স্বাভাৱিক সংখ্যা, এইবিলাক পাইছোঁ। এই গোটেইবিলাকে বাস্তৱ সংখ্যাৰ অধীনত। যেনেকে আমি সমগ্ৰ জীৱ জগতক দুটা ভাগত ভাগ কৰোঁ, এটা হ'ল উদ্ভিদ আৰু এটা হ'ল প্ৰাণী, হয়? আৰু সৰু সুৰা কিবা ভাগ আছে, সেইটো বাদ দিলোঁ। তো গতিকে বাস্তৱ সংখ্যাবিলাককো আমি দুটা ভাগত ভগাব পাৰোঁ, এটা হ'ল পৰিমেয় আৰু এটা হ'ল অপৰিমেয়, মানে ৰেচনেল আৰু ইৰেচনেল। এই কনচেপ্টখিনি যেতিয়া ক্লিয়াৰ থাকিব, তেতিয়া তোমালোকৰ ইয়াৰ লগত ৰিলেটেড যি কি কুৱেশ্যন নাহক কিয় ক্লিয়াৰ হ'ব, ক্লিয়াৰ কৰিব পাৰিবা। ঠিক আছে, তো পৰিমেয় সংখ্যা, তোমালোকে ভাবিছা যে পৰিমেয় সংখ্যা আমি জানো, কিন্তু জানাৰো এটা চিষ্টেম আছে, চিষ্টেমেটিকলি জানিব লাগিব। পৰিমেয় সংখ্যা আহিল ক'ৰ পৰা, পৰিমেয় সংখ্যাৰ গুৰিটো ক'ত? আৰে পৰিমেয় সংখ্যাটো এটা কি সংখ্যা? বাস্তৱ সংখ্যা। তোমালোকে জাষ্ট এইটো জানা যে পৰিমেয় সংখ্যা P/Q আকাৰত প্ৰকাশ কৰিব পাৰি, সেইবিলাক পৰিমেয় সংখ্যা। অকণমান অৰ্ডাৰলি বস্তুবিলাক যেতিয়া জানিবা, তেতিয়া গোটেইখিনি ক্লিয়াৰ হৈ যাব। ঠিক আছে, পৰিমেয় সংখ্যা ৰেচনেল নাম্বাৰ। সৰুতে জানা, বিৰক্তিদায়ক হ'ব তোমালোকক আৰু যদি মই ডেফিনেশ্যনটো কৈ যাওঁ, তথাপি কৈ দিছোঁ, যিবিলাক সংখ্যা P/Q আকৃতিত প্ৰকাশ কৰিব পাৰোঁ সেইবিলাক পৰিমেয় সংখ্যা, মানে এনেকুৱা আকৃতিত। গতিকে 0টো এটা পৰিমেয় সংখ্যা, কাৰণ 0ৰ তলত 1 এটা বহাই দিব পাৰোঁ, 2 এটা বহাই দিব পাৰোঁ, P/Q আকৃতিত থাকিব। Q ≠ 0, এইটো 0 হ'ব নোৱাৰে। ঠিক তেনেকৈ 1 এটা পৰিমেয় সংখ্যা, 1/2 পৰিমেয় সংখ্যা, এইবিলাক পৰিমেয় সংখ্যা। এতিয়া অপৰিমেয় সংখ্যাৰ ফালে আহোঁ। ঠিক আছে, অপৰিমেয় সংখ্যানো কোনবিলাক? কোনবিলাকনো অপৰিমেয় সংখ্যা সেইটো চাওঁ। চ' তোমালোকে এই চিনডাল জানা, বৰ্গমূল চিন। এটা বৰ্গমূল চিন। যদি মই ইয়াতে 4 লিখো, 4ৰ বৰ্গমূল কি ওলাব? 2 ওলাব। যদি 3 লিখো, 9 লিখো, 9ৰ বৰ্গমূল কি ওলাব? 3 ওলাব। ঠিক আছে, যদি মই ইয়াতে 6, এইখিনি অকণমান লাইটৰ প্ৰব্লেম হৈছে, লাইটটোৰ লোকেশ্যনটো অলপমান চেঞ্জ কৰিব লাগিব। নেক্সট ভিডিঅ'ত হৈ যাব বাৰু, এইখিনি ইগন'ৰ কৰিবা এইখিনি। ঠিক আছে, বাকীখিনি চাবা। 16ৰ বৰ্গমূল কিমান? 4। তো এইবিলাক হ'ল পৰিমেয় সংখ্যা। কিন্তু অপৰিমেয় কোনবিলাক? তোমালোকক যদি এতিয়া মই বৰ্গমূল ওলাব দিওঁ, অকণমান প্ৰব্লেম লাগিব। ধৰা 3ৰ বৰ্গমূল ওলাব দিলোঁ, ওলাব, নোলোৱা নহয়, ওলাব। 5ৰ বৰ্গমূল ওলাব দিলোঁ, 7ৰ বৰ্গমূল ওলাব দিলোঁ, এইবিলাকত তোমালোকৰ অকণমান প্ৰব্লেম আহিব। তো ইয়াত এনেকুৱা এটা ওলাব যে দশমিকত বৰ্গমূল ওলাব, ইয়াৰ বৰ্গমূল ওলাই দশমিকত ওলাব।
এনেকে এটা সংখ্যা ওলাব যেটো কেতিয়াও কি নহয় পুনৰাবৃত্তিও নহয় আৰু কেতিয়াও তোমালোকে শেষ কৰিব নোৱাৰা ইয়াৰ বৰ্গমূল ওলাই দশমিকত যেতিয়া ওলাবা এটা নিৰ্দিষ্ট পদ্ধতি আছে সেই পদ্ধতিৰ পিছত আলোচনা কৰিম ইয়াৰ যেতিয়া বৰ্গমূল ওলাবলৈ যাবা এইবিলাক কেতিয়াও শেষ কৰিব নোৱাৰা আৰু কেতিয়াও ৰিপিট নহয় আৰু কেতিয়াও শেষ নহয় তো এই এনেকুৱা বিলাক সংখ্যাই হ'ল আমাৰ অপৰিমেয় সংখ্যা এইকেইটা পৰিমেয় কিন্তু ইয়াতে একো নাই মানে এক আছে ইয়াতে একো নাই মানে এক আছে ইয়াতে একো নাই মানে এক আছে তো এইগিলা পৰিমেয় আৰু এইকেইটা হ'ল অপৰিমেয় সংখ্যা ঠিক আছে বুজি পালা এতিয়া মেইন কথাটোলৈ আহো পৰিমেয় অপৰিমেয় কনসেপ্টটো ক্লিয়াৰ কৰিলা বাকি এই বাস্তৱ সংখ্যাৰ ভিতৰতে সববিলাক আহিব অখণ্ড সংখ্যা স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হেবিলাক এটা নিজে নিজে ক্লিয়াৰ হৈ যাব এটা তোমালোকক যদি কওঁ দশমিক বিস্তৃতি কেতিয়াবা দশমিকত থাকে নহয় সংখ্যাবিলাক ন ধৰা 0.23 শেষ হৈ গ'ল ইয়াৰ পিছত আৰু একো নাই ষ্টপ এনেকুৱা দশমিক বিস্তৃতি বিলাকক আমি কি কওঁ পৰিসমাপ্ত বুলি কওঁ আৰু কেতিয়াবা কি হয় পৰিসমাপ্ত বা টাৰ্মিনেটিং ডেসিমেল এক্সপানশন বুলি কওঁ ইংৰাজী টাৰ্মবিলাক মই কৈ গৈছো তাৰপিছত 0.3 এনেকৈ হৈ গৈ আছে অসংখ্য 3 এনেকুৱা দশমিক এক্সপানশন বিলাকক আমি কি বুলি কওঁ নিৰৱধি পৌনঃপুনিক বুলি কওঁ নন টাৰ্মিনেটিং ৰিপিটিং বুলি কওঁ নন টাৰ্মিনেটিং ৰিপিটিং বুজি লবা কেতিয়াবা আকৌ এনেকুৱা হয় ইয়াতে কি হৈছে শেষ হৈ গৈছে ইয়াতে কি হৈছে ৰিপিট হৈছে আৰু কিছুমান এনেকুৱা তোমালোকে দশমিক বিস্তৃতিত পাবা এইবিলাক কি হ'ব জানানে ধৰা 120 1200 12000 ডট এনেকুৱা এইটোত কি চোৱা ডট দিছো মানে শেষ হোৱা নাই আৰু পুনৰাবৃত্তিও হোৱা নাই পুনৰাবৃত্তি হৈছে নেকি চোৱা ইয়াতে 120 1200 12000 এনেকে 120 নাম্বাৰ বাঢ়ি বাঢ়ি গৈ থাকিব পুনৰাবৃত্তি হোৱা নাই বুজি পাইছা কিন্তু এইটোত কি হৈছে পুনৰাবৃত্তি হৈছে তো এনেকুৱা দশমিক বিস্তৃতিবোৰক কোৱা হয় অবিৰত অপুনৰাবৰ্তিত নন টাৰ্মিনেটিং নন ৰিপিটিং বা ৰেকাৰিং নন টাৰ্মিনেটিং নন ৰিপিটিং নিশ্চয় বুজি পাইছা এতিয়া এই তিনি ধৰণৰ দশমিক বিস্তৃতি আমি পাওঁ দশমিকতো থাকে কেতিয়াবা সংখ্যাবিলাক থাকিব পাৰে এই যে প্ৰথম দুই ধৰণৰ কলো পৰিসমাপ্ত আৰু পুনৰাবৃত্ত বা নন টাৰ্মিনেটিং ৰিপিটিং পুনৰাবৃত্ত শেষ নহয় বা পুনৰাবৃত্তি ঘটি থাকে নিশ্চয় বুজি পাইছা এই দুই ধৰণৰ দশমিক বিস্তৃতি পৰিমেয় সংখ্যাৰ থাকে কাৰ থাকে এই দুই ধৰণৰ দশমিক বিস্তৃতি পৰিমেয় সংখ্যাৰ থাকে আৰু এই যে এইটো আছে লাষ্টৰটো যেটো অবিৰত অপুনৰাবৰ্তিত মানে কেতিয়াও শেষো নহয় আৰু কেতিয়াও পুনৰাবৃত্তিও নহয় এনেকুৱা ধৰণৰ দশমিক বিস্তৃতি অপৰিমেয় সংখ্যাৰ থাকে কাৰ থাকে অপৰিমেয় সংখ্যাৰ থাকে কেনেকুৱা দশমিক বিস্তৃতি অবিৰত অপুনৰাবৰ্তিত সে এক্সামত এটা কোৱেশ্চন আহিল কোৱেশ্চনটো চাই লওঁ তলৰ কেনেকুৱা কোৱেশ্চন আহিব পাৰে তলৰ কোনটো সংখ্যা পৰিমেয় যিকোনো এক্সামত এনেকুৱা কোৱেশ্চন সুধি দিব পাৰে চাবা অপচন এ যদি দিলো 0.10 100 100 100 অপচন বি দিলো পাইটো আহিব পাৰে পাইৰ কথাটো মই কৈ আছো অপচন সি দিলো 0.01 001 001 001 অপচন ডি দিলো
2.35 ওপৰত এই চিনডাল লগাই দিলো, এই চিনডাল লগাই দিলো। এটা অলপ বাৰ চিন বুলি কয়। আৰু এই চিনডালৰ অৰ্থটো কি জানানে? 35 পুনৰাবৃত্তি হৈ আছে, মানে 35 ধৰা 2.35 35 35 কোনোবা এটা সংখ্যাত যদি এনেকে অসংখ্য 35 পাওঁ, তেতিয়া ইমানবিলাক 35 নিলিখি পেলাই 35 বাৰ লিখি দিয়া হয়। নিশ্চয় বুজি পাইছা? তাৰমানে এইটোৰ পুনৰাবৃত্তি ঘটিছে। এতিয়া তোমালোকে চাব লাগে ইয়াৰে ভিতৰত কোনটো সংখ্যা পৰিমেয়। এটা প্ৰথম সংখ্যাটোত যদি চাওঁ, এইটো এটা অপৰিমেয় সংখ্যা, কাৰণ ইয়াত দশমিক বিস্তৃতিটো চোৱা, ডট 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 অবিৰত আৰু পুনৰাবৃত্তিও ঘটা নাই। 10 100 1000 এনেকে পুনৰাবৃত্তি ঘটা নাই, গতিকে এইটো অপৰিমেয়। কিন্তু আমাক পৰিমেয়টো লাগে, এইটো পাই তোমালোকে সকলোৱে চিনি পোৱা। তোমালোকে মনত ৰাখিবা, পাইৰ মান যদিও আমি 22/7 লওঁ বা কেতিয়াবা 3.14 লওঁ গণিত কৰিবৰ বাবে, কিন্তু পাইটো প্ৰকৃততে এটা অপৰিমেয় সংখ্যা। পাইটো প্ৰকৃততে এটা কি সংখ্যা? অপৰিমেয় সংখ্যাহে। ঠিক আছে? তাৰপিছত এইটো যদি চাব যাওঁ, এইটো অবিৰত অপুনৰাবৰ্তিত, মানে অবিৰত, শেষ হোৱা নাই, অপুনৰাবৰ্তিত মানে পুনৰাবৃত্তি ঘটা নাই। অবিৰত অপুনৰাবৰ্তিত এনেকুৱা দশমিক বিস্তৃতি অপৰিমেয় সংখ্যাহে থাকে, এইটো অপৰিমেয়। যদি এইটোত চাব যাওঁ 2.35 বাৰ, এই চিনডালৰ অৰ্থটো কি জানানে? নন টাৰ্মিনেটিং ৰিপিটিং, মানে ৰিপিট হৈছে, পুনৰাবৃত্তি ঘটিছে। কাৰ পুনৰাবৃত্তি ঘটিছে? 35ৰ। আৰু এনেকুৱা যিবিলাক পুনৰাবৃত্তি ঘটা সংখ্যা আছে, সেই সংখ্যাবিলাক সদায় কাৰ আন্দাৰত আহে? পৰিমেয় সংখ্যাৰ আন্দাৰত আহে। বুজি পাইছা? তো আমি ইয়াৰ পৰা গম পালো এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ল ডি। তো গতিকে এনেকুৱা কনসেপ্ট যেতিয়া তোমালোকৰ ক্লিয়াৰ থাকিব, এনেকুৱা প্ৰশ্ন নিমিষতে উইদিন এ সেকেন্ড তোমালোকে আনসাৰ কৰিব পাৰিবা। তো ইয়াৰ লগত জড়িত আৰু অকনমান কনসেপ্ট আছে, সেই কনসেপ্টখিনিলে আগবাঢ়ো এতিয়া। চাবা, ইমান টাইম লাগিব দেই, প্ৰতিটো ভাল বস্তুৱে সময় লয়। তো বস্তুখিনি ভালকে শিকিবৰ বাবে তোমালোকক অকমান টাইম লাগিব। আজিকালি ৰিলছৰ দুনিয়া, শৰ্ট ভিডিঅ'ৰ দুনিয়া, সকলে শৰ্ট ভিডিঅ' চাই মানে এনেকুৱা দীঘলীয়া টাইপৰ ভিডিঅ' চোৱাৰ যিটো মানে ধৈৰ্য, সেই ধৈৰ্যবিলাক হেৰুৱাই পেলাইছে। কিন্তু যিকেইটাই ভাল এটা কিবা কৰিম বুলি মনত আশা লৈ আছা, বা ভাল চাকৰি কৰিম, ভালকে ৰিজাল্ট এটা কৰিম, ভালকে এক্সামবিলাক ক্লিয়াৰ কৰিম, তো ধৈৰ্য লাগিবই। তাতে একমাত্ৰ অস্ত্ৰ পাতেই হ'ল ধৈৰ্য। যাৰ ধৈৰ্য নাই সি একো কৰিব নোৱাৰে। ঠিক আছে, আগবাঢ়ো আমি। তো বাস্তৱ সংখ্যাক আমি দুটা ভাগত ভগালো। কিছুমানক দিলো আমি পৰিমেয় আৰু আন কিছুমানক নাম দিলো অপৰিমেয়। ঠিক আছে, পৰিমেয় আৰু অপৰিমেয়, ৰেচনেল আৰু ইৰেচনেল। তো আমি গম পালো যে যদি আমি চোৱা 1/2 এটা পৰিমেয় সংখ্যা, 1/3 এটা কি সংখ্যা? পৰিমেয় সংখ্যা। কথাখিনি বুজি ল'বা দেই ভালকে। তো 1/2 যদি দশমিক বিস্তৃতি ওলাব যাওঁ, একক তুমি 2 দি হৰণ কৰি দিয়া, দশমিক এটা দিয়াৰ লগে লগে শূন্য আহিব, 2 5 গুণ 10, ভাগশেষটো কি ওলাই গ'ল? 0 ওলাই গ'ল। মানে ইয়াৰ দশমিক বিস্তৃতিটো 0.5। এনেকুৱা দশমিক বিস্তৃতিবোৰক আমি কি বুলি কওঁ? পৰিসমাপ্ত বুলি কওঁ। কি বুলি কওঁ? পৰিসমাপ্ত। আৰু এটা নাম আছে সাৱধি বুলিও কয়, সাৱধি। ঠিক আছে, ইংৰাজীত কয় টাৰ্মিনেটিং। টাৰ্মিনেটিং ডেচিমেল এক্সপেনশন বুলি কয়। ইংৰাজী অসমীয়া বুলি কোনো মেথছৰ কোনো ভাষা নাই, যেনেকে বুজা যি বুজি থোৱা সেইটোৱে বুজিলে হ'ল, বুজিব লাগে। ইংৰাজী টাৰ্মবিলাকৰ অৰ্থ জানিব লাগে। টাৰ্মিনেটিং। এতিয়া ইয়াতে যদি যাওঁ, চাবা 1/3 ইয়াৰ যদি দশমিক বিস্তৃতি ওলাও, একক 3 দি হৰণ কৰো, দশমিক দিলে 0, 3 3 গুণ 9, 1 থাকিল দশমিকৰ কাৰণে 0, 3 3 গুণ 9, 1 থাকিল দশমিকৰ কাৰণে 0, 3 3 গুণ 9, শেষ হ'ব নে কেতিয়াবা?
হে হবনে নহয় তো এনেকুৱা দশমিক বিস্তৃতি কওঁ অবিৰত বা নিৰৱধি পৌনঃপুনিক বুলি কওঁ এনেকুৱা ক'ব পাৰি নিৰৱধি পৌনঃপুনিক ঠিক আছে এনেকুৱা দশমিক বিস্তৃতিক আমি কি বুলি কওঁ নিৰৱধি পৌনঃপুনিক মানে 0.3 বাৰ এডাল দিলে হ'ল বহুত বিলাক 3 পুনৰাবৃত্তি হৈ আছে নিৰৱধি পৌনঃপুনিক মানে ইংৰাজী টাৰ্মটো নন টাৰ্মিনেটিং ৰিপিটিং নন টাৰ্মিনেটিং মানে শেষ হোৱা নাই আৰু ৰিপিট হৈছে ঠিক আছে বুজি পাইছা তো কিন্তু অপৰিমেয় সংখ্যাবিলাকৰ দশমিক বিস্তৃতি কি মই অকণমান আগতে ক'লোৱে তথাপি আৰু ক্লিয়াৰ হ'ব তোমালোকৰ চাবা যদি এনেকুৱা এটা দশমিক বিস্তৃতি পাওঁ 0.710 7100 71300 ডট 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 এনেকুৱা যদি দশমিক বিস্তৃতি পাওঁ ইয়াতে তোমালোকে চাবা অবিৰত কেতিয়াও কি হোৱা নাই শেষ হোৱা নাই দ্যাট ইজ অবিৰত আৰু পুনৰাবৃত্তিও হোৱা নাই এটা কি আছে চোৱা 710 আছে এটা 7100 আছে 71300 আছে কেতিয়াও কি হোৱা নাই পুনৰাবৃত্তিও হোৱা নাই হয় এনেকুৱা দশমিক বিস্তৃতিবোৰক কওঁ অবিৰত অপুনৰাবৰ্তিত নন টাৰ্মিনেটিং নন ৰিপিটিং বা ৰেকাৰিং নন টাৰ্মিনেটিং টাৰ্মবিলাক মন কৰিবা নন ৰিপিটিং নন টাৰ্মিনেটিং নন ৰিপিটিং ঠিক আছে তো এনেকুৱা দশমিক বিস্তৃতি অপৰিমেয় সংখ্যাৰহে থাকে তো পৰিমেয় সংখ্যাৰ দুই ধৰণৰ দশমিক বিস্তৃতি থাকে সেই দশমিক বিস্তৃতি দুটা হ'ল পৰিসমাপ্ত বা সাৱধি আৰু নিৰৱধি পৌনঃপুনিক ঠিক আছে পৰিমেয় সংখ্যাৰ দুই ধৰণৰ দশমিক বিস্তৃতি পাবা এটা হ'ল পৰিসমাপ্ত বা সাৱধি আৰু এটা হ'ল নিৰৱধি পৌনঃপুনিক এতিয়া তোমালোকে অপৰিমেয়টো বাদ দিলো অপৰিমেয় দেখিলেই গম পাম এইবিলাক অপৰিমেয় সংখ্যা √2 √3 √7 হা √9 এইটো নহয় কিন্তু দেই নৰ বৰ্গমূল 3 এইটো পৰিমেয় এইবিলাক অপৰিমেয় তো গতিকে এই দুটাত অকণমান ফান্দা আছে মানে ইয়াৰ ফান্দাটো বুজিব লাগিব ইয়াতে তোমালোকক সোধে কেনেকুৱা ধৰণৰ ইয়াৰ পৰা প্ৰশ্ন সোধে কি সুধিব চোৱা চাই থাকিবা কনচেপ্টটো ক্লিয়াৰ হৈছে তোমালোকৰ যে কিছুমান পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতিত পৰিসমাপ্ত হ'ব পাৰে কিছুমানৰ নিৰৱধি পৌনঃপুনিক হ'ব পাৰে এতিয়া আমাক এক্সামত কি সুধিব জানানে এনেকুৱা যদি এটা কুৱেশ্যন দি দিয়ে তলৰ কোনটো সংখ্যাৰ দশমিক বিস্তৃতি সাৱধি সাৱধি মানে বুজি পালা টাৰ্মিনেটিং মই অপচন কেইটা দি দিছো 1/7 অপচন বি 5/3 অপচন সি 2/5 অপচন ডি 1/11 দিও ঠিক আছে এইকেইটা অপচন কেইটা অকণমান ডাঙৰ ডাঙৰ আহিব পাৰে কিন্তু কনচেপ্টটো সৰুতে বুজি লোৱা ডাঙৰ ডাঙৰ আহিলেও পাৰিবা ডাঙৰ সংখ্যা হ'লেও পাৰিবা এতিয়া চাবা আমাক সুধিছে তলৰ কোন পৰিমেয় সংখ্যা দশমিক বিস্তৃতি সাৱধি দেখিলে গম পাব লাগিব হৰণ কৰিব গ'লে টাইম ৱেষ্ট হ'ব আৰু ইমানখিনি টাইম নাথাকে আৰু এইবিলাক সংখ্যা ডাঙৰ ডাঙৰ দিব তেতিয়াহ'লে তোমালোকৰ আৰু সময় লাগিব গতিকে ট্ৰিক চাই লোৱা ট্ৰিক এটা ৰুল আছে আমি কেনেকৈ গম পাম তোমালোকে এই গম পাইছা গোটেইকেইটা পৰিমেয় সংখ্যা এতিয়া আমি ক'ব লাগে কোনটোৰ দশমিক বিস্তৃতি সাৱধি আৰু কোনটোৰ নিৰৱধি মানে পুনৰাবৰ্তিত নিশ্চয় বুজি পাইছা তোমালোকে ইয়াৰ বাবে হৰটো চাবা কোনটো চাবা হৰটোত যদি অথবা মন কৰিবা হৰটোত যদি মৌলিক উৎপাদক 2 বা 5 থাকে হৰটোত যদি মৌলিক উৎপাদক 2 বা কি থাকে 5 থাকে তেতিয়া তাৰ দশমিক বিস্তৃতি সাৱধি হ'বই গ্যাৰান্টি তো গতিকে ইয়াৰ পৰা তোমালোকে উলাই চাব পাৰা
হৰকেইটা চাবা কেৱল মই কি ক'লো হৰটোৰ যদি মৌলিক উৎপাদকীকৰণত 2 বা 5 থাকে বা 2 অকলে থাকে বা 5 অকলে থাকে বা 5 বহুত কেইটা থাকে 2 বহুত কেইটা থাকে বা 2 থাকে 5 থাকে মুঠতে 2 আৰু 5 যদি থাকে হৰটোত তেতিয়া গম পাবা সাৱধি কেনেকে এইটো চোৱা ইয়াতে 7 আছে ডাইৰেক্ট কেনসেল নিৰৱধি 3 আছে কেনসেল 5 আছে ইয়েস ইয়াৰে দশমিক বিস্তৃতি কি হ'ব সাৱধি হ'ব অৰ্থাৎ পৰিসমাপ্ত হ'ব চাবা প্ৰমাণ কৰি দিছো 2 ক যদি 5 দি হৰণ কৰো দশমিক দিলে 0 আহিব 5 4 গুণ 20 হলনে সাৱধি ভাগেকটো 0 হৈ গৈছে শেষ হৈ গৈছে দশমিক বিস্তৃতিৰ অন্ত পৰিছে নিশ্চয় বুজি পাইছা এতিয়া আমি ডাঙৰ সংখ্যা কেইটামানত চাওঁ মুঠতে তোমালোকে মন কৰিবা হৰটোত 2 থাকিব বা 5 থাকিব বা 2 আৰু 5 একেলগে থাকিব বা 2 বহুত কেইটা থাকিব 5 বহুত কেইটা থাকিব গতিকে চোৱা 9/8 ইয়াৰ যদি দশমিক বিস্তৃতি চাওঁ পৰিসমাপ্ত হ'ব সাৱধি হ'ব এটা তোমালোকে ভাবিবা হাৰে ইয়াতে আপুনি অলপমান আগতে ক'লে যে 2 আৰু 5 থাকিলেহে সাৱধি হয় কিন্তু 8 আছে কথাটো বুজি চোৱা 8 আছে মানে 2 4 গুণ 8 2 দুগুণ 4 কেইটা 2 আছে 3টা 2 আছে 2 আছে তো গতিকে সাৱধি 2 থাকিলেও হ'ব 5 থাকিলেও হ'ব 2 বা 5 একেলগে থাকিলেও হ'ব হয় 1/10 ইয়াৰ দশমিক বিস্তৃতিটো সাৱধি হ'ব কাৰণ হৰত 10 আছে মানে 2 পূৰণ 5 2 আৰু 5 আছে 7/25 ইয়াৰ দশমিক বিস্তৃতিও সাৱধি হ'ব হা সাৱধি হ'ব কাৰণ 25 আছে মানে কিমান 5 পূৰণ 5 5 5 গুণ 25 25 আছে তাৰ পিছত যদি চাব যাও 1/15 ইয়াৰ দশমিক বিস্তৃতি নিৰৱধি হ'ব কিয় 15 আছে মানে 3 পূৰণ 5 আছে যদিও বা 5 আছে 2 আৰু 5 ৰ বাহিৰে বেলেগ সংখ্যা থাকিল নে কোৱা তেতিয়া তাৰ দশমিক বিস্তৃতি নিৰৱধি পৌনঃপুনিক হ'ব এইখিনিয়ে কনসেপ্ট 2 আৰু 5 থাকিলে সাৱধি 2 আৰু 5 ৰ বাহিৰে অন্য থাকিলে নিৰৱধি পৌনঃপুনিক এইখিনিয়ে কনসেপ্ট তোমালোকে নিজাকে কোৱেশ্চন কিছুমান চাই ল'ব পাৰা আৰু তোমালোকে কমেন্টত জনাবা যদি কনসেপ্টখিনি ক্লিয়াৰ হোৱা নাই মই আৰু ইয়াৰ পৰা নতুন নতুন এক্সাম্পল লৈ আৰু কনসেপ্টটো এবাৰ ক্লিয়াৰ কৰাম আৰু বুজি পালেও কমেন্টত জনাবা তো এইখিনিয়ে কনসেপ্ট এইখিনি জানি থলে ইয়াৰ ৰিয়েল নাম্বাৰৰ লগত ৰিলেটেড পৰিমেয় অপৰিমেয়ৰ লগত ৰিলেটেড যিকোনো কোৱেশ্চনৰ আনসাৰ যিকোনো এক্সামত তোমালোকে কৰিব পাৰিবা তো আশা কৰিছো বুজি পাইছা তো আজিলৈ এৰিছো কোনোবা যদি নতুন চেনেলটো সাবস্ক্ৰাইব কৰি থবা এনেকুৱা পুনৰ নতুন ভিডিঅ' আহিলে নটিফিকেশন বিলাক পাই যাবা তো আজিলৈ এৰিছো পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই টেক কেয়াৰ